আপোনাৰ ঘৰৰ চৌহদতো আছে নেকি এইসমূহ গছ তথা এইসমূহ গছ আপুনিও বাৰু আপোনাৰ ঘৰৰ চৌহদলৈ আনি ৰোপণ কৰাৰ কথা চিন্তা কৰি আছে নেকি? নাইবা আপোনাৰ ঘৰৰ চৌহদত থকা এইসমূহ গছে যে আপোনাৰ ঘৰলৈ অশান্তিৰ সৃষ্টি কৰি আছে সেই কথা বাৰু আপুনি জানেনে? নাইবা এনে কিছুমান গছ যিবোৰ গছ বাস্তুশাস্ত্ৰ অনুসৰি আনক দান কৰাটো একেবাৰে অশুভ। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি এনে কেইজোপামান গছৰ কথা ক'ম যিবোৰ গছ আপোনাৰ ঘৰৰ চৌহদত থকাটো আপোনাৰ কাৰণে অত্যন্ত শুভ তথা আন কেইজোপামান গছৰ বিষয়ে ক'ম যিবোৰ গছ আপোনাৰ ঘৰৰ চৌহদত যদিহে আছে তেনেহ'লে আপোনাৰ ঘৰলৈ অশান্তিৰ সৃষ্টি হোৱাৰ বিপৰীতে আপোনাৰ ঘৰৰ পৰা সেই গছসমূহ আনক দান কৰিলে কিন্তু আপোনাৰ কাৰণে অশুভ হ'ব পাৰে। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ঘৰত থকা গছ-গছনি সম্পৰ্কে বিভিন্ন ধৰণৰ বাস্তুবিদে বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা তথা বিভিন্ন ধৰণৰ কথা বতৰা কয়। জ্যোতিষী তথা বাস্তু বিশেষজ্ঞসকলেও বিভিন্ন ধৰণৰ মতামত আগবঢ়োৱা দেখিবলৈ পোৱা যায়। বাস্তুশাস্ত্ৰত গছ নিদান বুলি এটা বিশেষ পাঠ আছে। তাত বিভিন্ন ধৰণৰ গছৰ কথা উল্লেখ কৰা হৈছে তথা ইয়াৰ কেইবিধমান গছৰ বিষয়ে আমি আজি এই ভিডিঅ'টিৰ জৰিয়তে ক'ব বিচাৰিছোঁ। বিশেষকৈ তুলসী গছৰ মহত্ব কিমান আমি প্ৰত্যেকজন অসমীয়াই হয়তো ভালকৈ বুজি পাওঁ। কিন্তু তুলসী গছজোপা প্ৰকৃততে ক'ত থাকিব লাগে সেইটো কিন্তু বেছি গুৰুত্বপূৰ্ণ কথা। তুলসী গছজোপা বিভিন্ন সময়ত য'তে ত'তে যদি গজি উঠে তেনেহ'লে তাৰ বিপৰীতে যদিহে আপুনি য'তে ত'তে আনি ৰোপণ কৰে সেয়া কিন্তু লক্ষণীয় বিষয়। অৰ্থাৎ নিজে নিজে গজি উঠা তুলসী গছ এজোপাৰ বিপৰীতে আপুনি নিজে ক'ৰবাৰ পৰা আনি ৰোপণ কৰা তুলসী গছজোপাৰ গুৰুত্বৰ কথা কিন্তু অপৰিসীম। তুলসীৰ গছ সদায় উত্তৰ দিশত থকাটো জৰুৰী বুলি কোৱা হয়। উত্তৰ দিশত তুলসীৰ গছ থাকিলে ঘৰত ধনাত্মকতা বৃদ্ধি পায়। সেই তুলসীজোপাৰ তলত যদিহে আপুনি এগছিকৈ প্ৰত্যেক দিনে ঘিউৰ চাকি জ্বলাব পাৰে তেনেহ'লে আপোনাৰ ঘৰখনত শান্তি আৰু সমৃদ্ধি নিশ্চয়কৈ বৃদ্ধি পাব। এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ কেইজোপামান গছ যিকেইজোপা গছে পৰাপক্ষত আপোনাৰ ঘৰলৈ অশান্তি মাতি আনিব পাৰে। তুলসী গছ পৰাপক্ষত আপোনালোকে দুজোপা ৰোপণ কৰিব লাগে। এজোপা বগা তুলসী আৰু এজোপা ক'লা তুলসী। এই দুডাল তুলসী যদিহে আপোনাৰ ঘৰত থাকে তেনেহ'লে ঘৰখনলৈ বহুখিনি ধনাত্মকতা আহে। লগতে এডাল ভাল গছ হৈছে নিম গছ। অৰ্থাৎ তুলসী গছৰ বিপৰীতে আপুনি ৰোপণ কৰিব পৰা আন এজোপা গছ হৈছে নিম গছ। বৈজ্ঞানিকভাৱে নিম গছৰ বহুখিনি গুণ আছে আৰু সেই কথা হয়তো আমি সকলোৱে গম পাওঁ। যদিহে আমি জ্যোতিষশাস্ত্ৰৰ মতে চাওঁ তেনেহ'লে নিম গছক মংগল গ্ৰহৰ লগত জড়িত কৰিব পৰা যায়। যদিহে আপোনাৰ মংগল গ্ৰহ দুৰ্বল তেতিয়াহ'লে মংগল গ্ৰহ ঠিক কৰিবৰ কাৰণে আপোনালোকে নিম গছ এজোপা ৰোপণ কৰিব পাৰে আৰু সেই নিম গছজোপাত প্ৰত্যেক দিনে আপুনি পানী দিলে আপোনাৰ কাৰণে ভাল। আপোনালোকে এটা কথা লক্ষ্য ৰাখিব বা এটা কথা কৰিব পাৰে যে নিম গছ কিন্তু এজোপা আছে যিজোপা আমি ঘোঁৰা নিম বুলি কওঁ। সেইজোপাৰ বিপৰীতে আপুনি মহানিম এজোপা ৰোপণ কৰিব পাৰে। ইয়াৰ পাতো আপুনি খাব পাৰে তথা আমাৰ স্বাস্থ্যৰ কাৰণে মহানিম খুব বেছি ভাল। গতিকে আপুনি মহানিমৰ পুলি এটা ৰোপণ কৰিবলৈ চেষ্টা কৰিব। ঘৰত যদিহে ভাল ঠাই আছে তেনেহ'লে এজোপা বেল গছো আপোনালোকে ৰোপণ কৰিব পাৰে। বেল গছত যদিহে প্ৰত্যেক দিনে সোমবাৰে পানী দিয়ে তেতিয়াহ'লে চন্দ্ৰৰ লগতে মহাদেৱ শিৱৰ আশীষ আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াৰ লগতে যদিহে আপুনি মহাদেৱৰ ভক্ত তেনেহ'লে নিশ্চয়কৈ আপুনি ঘৰত এজোপা বেল গছ ৰোপণ কৰাটো খুব বেছি ভাল হ'ব। লগতে আপুনি ঘৰত পাৰিলে এজোপা মানি প্লাণ্ট ৰাখিব পাৰে। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ উত্তৰ দিশত মানি প্লাণ্ট ৰাখিলে ভাল। যদিহে ঘৰৰ ভিতৰত আপোনালোকে মানি প্লাণ্ট ৰাখিছে তেতিয়াহ'লে কাঁচৰ পাত্ৰত দক্ষিণ পূব কোণত আপোনালোকে মানি প্লাণ্টজোপা নিশ্চয়কৈ ৰোপণ কৰিব পাৰে। ঘৰত কেতিয়াও আপোনালোকে বনচাইৰ গছ ৰোপণ নকৰিব। নাইবা ঘৰত কেতিয়াও আপোনালোকে বনচাই গজাই নল'ব। আজিকালি মোবাইলতে হওক বা ইণ্টাৰনেটতে হওক বিভিন্ন ধৰণৰ বনচাই দেখা পোৱা যায় তথা বহুলোকে এই বনচাইজোপা দেখিবলৈ ভাল লগাৰ উদ্দেশ্যেই অনলাইনত অৰ্ডাৰ কৰিও ঘৰলৈ আনে আৰু বহুলোকে নিজৰ ঘৰতে বনচাই বনাবলৈ চেষ্টা কৰে।
এনে গছ ৰাখিলে ঘৰৰ উন্নতিত বাধাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। কাৰণ বনচাইজোপা যিহেতু গছ এজোপা কাটি পেলাই সেই গছজোপাক জোপোহা কৰিবলৈ চেষ্টা কৰা হয় আৰু তেনেকুৱা কৰিলে সেই গছজোপাই কষ্ট পায় বুলিও বহুলোকে উল্লেখ কৰিছে। ঘৰত কাঁইটীয়া গছ সৰ্বসাধাৰণতে ৰোপণ কৰিব নালাগে, কিন্তু আপুনি গোলাপ ফুল নিশ্চয়কৈ ৰাখিব পাৰে। কেকটাছ জাতীয় গছ আপোনালোকে ঘৰত ৰোপণ নকৰিব। ঘৰৰ চৌহদত বগৰী গছ থকাটো সৰ্বসাধাৰণতে ভাল নহয় আৰু কঁঠাল গছেও ঘৰলৈ অশান্তিৰ সৃষ্টি কৰে বুলি জনা যায়। গতিকে সৰ্বসাধাৰণতে কঁঠালৰ গছ আপোনালোকে ঘৰৰ চৌহদত চুকত ৰোপণ কৰিব পাৰে, কিন্তু ঘৰৰ সন্মুখত কঁঠাল গছ নাইবা বগৰী গছ ইত্যাদি ৰোপণ নকৰিব। ইয়াৰ লগতে বহুলোকে নেমু গছৰ কথা সোধে। ঠিক তেনেকৈ নেমু গছো আপোনালোকে সৰ্বসাধাৰণতে ঘৰৰ ফ্ৰণ্টত অৰ্থাৎ ঘৰৰ সন্মুখ ভাগত আপোনালোকে নেমুৰ গছ ৰোপণ নকৰিব। জেতুকাৰ গছ যদিহে ৰাখে ঘৰৰ পিছফালেহে ৰাখিবলৈ চেষ্টা কৰিব। ঘৰৰ চৌহদৰ য'তে ত'তে আহঁতৰ গছ হ'লে ৰাখিব নালাগে। যদি আহঁতৰ ফুলি উঠাই ৰাখে তেনেহ'লে মন্দিৰৰ ওচৰত আপোনালোকে ৰোপণ কৰিব পাৰে, অৰ্থাৎ যদি আহঁতৰ পুলি উঠাই আপোনালোকে মন্দিৰত ৰাখে তেতিয়াও ভাল বুলি বিশ্বাস কৰা যায়। ঘৰত ৰোপণ কৰিবলগীয়া উদ্ভিদজোপা অৰ্থাৎ নিম গছক যিহেতু ৰোপণ কৰিব লাগে বুলি কোৱা হৈছে, গতিকে নিম গছত ঐশ্বৰিক শক্তিৰে সমৃদ্ধি বুলি ধৰা হয়। যদিহে মানুহে ঘৰত নিম গছ ৰোপণ কৰে তেনেহ'লে ই আপোনাৰ ঘৰখনৰ পৰা যিকোনো ধৰণৰ ঋণাত্মক শক্তি আঁতৰোৱাৰ ক্ষেত্ৰত সহায় কৰিব। নিম গছৰ বহুতো গুৰুত্ব আছে তথা বহু ক্ষেত্ৰত আমাক নিম গছৰ প্ৰয়োজন। বিশেষকৈ নিম পাতৰ প্ৰয়োজনীয়তা কি প্ৰত্যেকজন ব্যক্তিয়ে হয়তো জানে, তথা নিম গছৰ পাতৰ যে বহুতো ঔষধি গুণ আছে সেই কথা হয়তো সকলোৱে জানে। সমান্তৰালভাৱে জ্যোতিষ শাস্ত্ৰৰ মতে নিম গছ থাকিলে ঘৰত শনিৰ দোষ নালাগে বুলি বিশ্বাস কৰা হয়। যদিহে আপোনাৰ ঘৰত আপুনি নিম গছ ৰোপণ কৰিছে তেনেহ'লে নিয়মীয়াকৈ আপোনালোকে যদিহে পূজা কৰিব পাৰে তেনেহ'লে বহু দুখৰ পৰা সকাহ পাব। কিন্তু কিছুমান ৰাশিৰ লোকে নিম গছ ৰোপণ কৰাৰ ক্ষেত্ৰত সাৱধানতা হোৱাটো কিন্তু অত্যন্ত প্ৰয়োজন। নিম গছ ৰোপণ কৰাৰ সময়ত কিছুমান নিয়ম আমি মানি চলিব লাগিব। নিম গছ ৰোপণ কৰিলে মানুহৰ ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি হয়, কিন্তু নিম গছ থাকিলে ঘৰলৈ ইতিবাচক শক্তি আহে আৰু বিফল আৰু স্থবিৰ কামো খুব সোনকালে সম্পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। গতিকে এতিয়া বলক জানো কেনেধৰণৰ লোকে নাইবা কোন ৰাশিৰ লোকে নিম গছ সৰ্বসাধাৰণতে ৰোপণ কৰিব নালাগে। আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে যিকোনো এজোপা গছ সৰ্বসাধাৰণতে নিজে গজি উঠাৰ বিপৰীতে যদিহে আপুনি ৰোপণ কৰে তেনেহ'লে বিভিন্ন ধৰণৰ কথালৈ মন দিয়াটো খুবেই জৰুৰী। ঠিক তেনেকৈ নিম গছ এজোপাও আপোনালোকে য'তে ত'তে ৰোপণ কৰিলে নহ'ব। নিম গছ এজোপা ৰোপণ কৰাৰ সঠিক দিশটোত আপোনালোকে ৰোপণ কৰিব পাৰিব লাগিব আৰু তেতিয়াহে আপোনালোকৰ ঘৰলৈ ইতিবাচক শক্তিসমূহ আহিব। ঘৰৰ দক্ষিণ নাইবা পশ্চিম কোণত সৰ্বসাধাৰণতে নিম গছ ৰোপণ কৰাটো উত্তম বুলি ধৰা হয়। ইয়াৰ ফলস্বৰূপে পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি অটুট থাকে আৰু সুস্বাস্থ্যৱান কৰি ৰাখে পৰিয়ালৰ লোকসকলক। ইয়াৰ লগতে ঘৰত নিম গছ ৰোপণ কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ ৰৈ যায় আৰু ঘৰখনত দুখমুক্ত হয় বুলিও বিশ্বাস কৰা হয়। কিন্তু নিম গছ এনে লোকে ৰোপণ কৰিব নালাগে যাৰ ঘৰত প্ৰায়ে মাংস খোৱা তথা সুৰা সেৱন কৰে, অৰ্থাৎ যিজন লোকে প্ৰায়ে মাছ মাংস নোখোৱাকৈ নাইবা সুৰা সেৱন নকৰাকৈ থাকিব নোৱাৰে সেইসকল ব্যক্তিয়ে সৰ্বসাধাৰণতে নিম গছ ৰোপণ নকৰাই ভাল। যদিহে তেওঁলোকে নিম গছ এজোপা ৰোপণ কৰি লয় তেনেহ'লে তেওঁলোকে নিজৰ ক্ষতিৰ সন্মুখীন হয় তথা নিজৰে বিপদ মাতে বুলি বিশ্বাস কৰা হয়। ইটোৰ পাছত সিটোৰ সমস্যা তেওঁলোকে সন্মুখীন হ'ব লগা হয়, কিয়নো বহু নীতি নিয়মৰ মাজেৰেহে এজোপা নিম গছ ৰোপণ কৰা হয় আৰু পূজা কৰা হয়। সেয়েহে যিসকলে মদ সেৱন কৰে নাইবা মদ মাংস নোখোৱাকৈ তেওঁলোকে থাকিব নোৱাৰে তেনেলোকে সৰ্বসাধাৰণতে নিম গছ ৰোপণ কৰাৰ পৰা বিৰত থকাই ভাল। যিটোৰ উদ্দেশ্যে আপোনালোকে হয়তো আজিৰ এই থাম্বনেইলখন ক্লিক কৰিছে নাইবা যিটো উদ্দেশ্যে চাবলৈ কাৰণে আপোনালোকে এই ভিডিঅ'টোৰ মাজলৈ আহিছে সেই কথাটি এতিয়া আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, যদিহে ইমানখিনিলৈকে ভিডিঅ'টি চাই আছে আৰু ভিডিঅ'টোত এতিয়াও লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বাস্তুশাস্ত্ৰ অনুসৰি কিছুমান এনেকুৱা গছ আছে যিবোৰ গছ আমি আনক দান কৰাটো একেবাৰে উচিত নহয়। বিশেষকৈ নিম গছ, তুলসীৰ গছ আৰু শেৱালি ফুলৰ গছ দান কৰাটো একেবাৰে শুভ নহয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। এই গছবোৰ ঘৰৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব লাগে, অৰ্থাৎ বাস্তুশাস্ত্ৰত এই গছবোৰক কিছুমান বিশেষ কাৰণত অপয়া বুলি গণ্য কৰা হয়। উদাহৰণস্বৰূপে নিম গছ ঋণাত্মক শক্তি আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াক দান কৰিলে ঘৰৰ পৰা শক্তিসমূহ আঁতৰি যাব পাৰে।
তুলসী গছ যিহেতু ঘৰৰ বাবে শুভ বুলি গণ্য কৰা হয়, কিন্তু ইয়াক দান কৰিলে ঘৰৰ পৰা সুখ সমৃদ্ধি আঁতৰি যাব পাৰে বুলি বিশ্বাস কৰা হয়। ঠিক তেনেকৈ শেৱালি ফুলৰ গছৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। যিহেতু এইসমূহ গছ যেনে ধৰক নিম গছ, তুলসীৰ গছ, শেৱালি ফুলৰ গছ এইবোৰ আমি আমাৰ ঘৰখনৰ কাৰণে শুভ শক্তি আহিবৰ কাৰণে ৰোপণ কৰোঁ, ঠিক সেইদৰে এই গছসমূহ যদিহে আমি আনক এনেই দান কৰি দিওঁ, তেনেহ'লে এই গছসমূহৰ জৰিয়তে আমাৰ ঘৰৰ পৰা যিসমূহ আমি শুভ শক্তি মাতি আনিছিলোঁ নাইবা যিসমূহ শুভ শক্তি আমাৰ ঘৰলৈ আহিছিল, সেই শুভ শক্তিসমূহ আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ পৰিৱৰ্তে আপোনালোকে এই গছসমূহ আনক দান কৰাৰ বিপৰীতে আপুনি কিবা এটা ধনৰাশি ৰাখিব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি গছ-গছনি ঘৰৰ বাবে শুভ আৰু অশুভ দুয়োটাই প্ৰভাৱ পেলাব পাৰে। কিছুমান গছ ঘৰত ৰোপণ কৰাটো যেনেকৈ শুভ বুলি গণ্য কৰা হয়, ঠিক তেনেকৈ কিছুমান গছ ঘৰত ৰোপণ কৰাটো কিন্তু অশুভ বুলি গণ্য কৰা হয়। সেয়েহে গছ বাছি লোৱাৰ সময়ত বাস্তুশাস্ত্ৰৰ নিয়ম মানি চলাটো কিন্তু খুবেই জৰুৰী। ইয়াৰ উপৰিও যদিহে আপুনি ঘৰৰ বাবে গছ বাছি লৈ আছে, তেনেহ'লে কিছুমান কথা মনত ৰাখিব পাৰে। তাৰ ভিতৰত গছবোৰ সদায় ঘৰৰ সন্মুখত ৰোপণ কৰিব লাগে, কিন্তু দক্ষিণ দিশত ৰোপণ কৰিব নালাগে। ইয়াৰ বিপৰীতে ঘৰৰ ওচৰে পাজৰে কাঁইটীয়া গছ নাইবা ডাঙৰ গছ ৰোপণ কৰাটো কিন্তু ঘৰখনৰ কাৰণে একেবাৰেই শুভ নহয়। শুকান নাইবা মৰা গছ ঘৰৰ পৰা সৰ্বসাধাৰণতে আঁতৰাই ৰাখিব লাগে। ইয়াৰ পৰিৱৰ্তে ঘৰত সদায় সতেজ আৰু সেউজীয়া গছ ৰোপণ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এইবোৰ বাস্তুশাস্ত্ৰৰ সাধাৰণ নিয়ম যিবোৰ আমি মানি চলিলে আপুনি ঘৰৰ সুখ সমৃদ্ধি খুব সোনকালে আহিব। হিন্দু বাস্তুশাস্ত্ৰৰ মতে কিছুমান গছ আপোনাৰ ঘৰত নাইবা আপোনাৰ ঘৰৰ চাৰিওফালে ৰোপণ কৰিলে বাস্তুৰ দোষবোৰ নিজে নিজে আঁতৰি যায়। ঘৰত ধনাত্মক শক্তি থাকে আৰু ঋণাত্মক শক্তিসমূহ খুব সোনকালে নোহোৱা হৈ যায়। যদিহে আপোনাৰ ঘৰত বাস্তু দোষ থাকে, তেনেহ'লে আপুনি বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহে বহুলোকে বাস্তু দোষৰ পৰা আঁতৰি থাকিবলৈ ঘৰ সাজি থাকোঁতেই কিছু বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ লয়। কিন্তু ঘৰৰ পৰা বাস্তুৰ দোষ দূৰ কৰিবলৈ ঘৰৰ লগতে চাৰিওফালে নজৰ দিয়াটো কিন্তু সমানে গুৰুত্বপূৰ্ণ। যদিহে আপোনাৰ ঘৰৰ ভিতৰত আৰু আশে-পাশে পৰিষ্কাৰ আৰু শুদ্ধ বতাহ আহে, তেনেহ'লে বাস্তুৰ দোষসমূহ আপোনা আপুনি নাইকিয়া হৈ যাব, যিটো ব্যক্তিজনৰ স্বাস্থ্যৰ বাবে একেবাৰে গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰৰ মতে কিছুমান গছ আছে যিবোৰ আপোনাৰ ঘৰত বা আপোনাৰ চাৰিওফালে ৰোপণ কৰিলে বাস্তুৰ দোষবোৰ স্বয়ংক্ৰিয়ভাৱে আঁতৰি যায় তথা ঘৰত ধনাত্মক শক্তি আহে। আমি আজি সেই গছসমূহৰ বিষয়ে পুনৰ এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম গছজোপাই হৈছে অশোক গছ। ঘৰৰ উত্তৰ দিশত যদিহে অশোক গছ ৰোপণ কৰা হয়, তেনেহ'লে বাস্তুশাস্ত্ৰ অনুসৰি ইয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। অশোক গছে ঘৰৰ পৰা ঋণাত্মক শক্তিসমূহ নাইকিয়া কৰাৰ লগতে ঘৰখনলৈ সুখ আৰু শান্তি আনে। দ্বিতীয়তে হৈছে কলৰ গছ। কলগছক শুভ বুলি গণ্য কৰা হয় তথা ঘৰৰ উত্তৰ পূব দিশত কলৰ গছ ৰোপণ কৰিব পাৰে। যদিহে কলগছৰ লগতে আপুনি তুলসী গছ ৰোপণ কৰে, তেনেহ'লে তাৰ ফল আৰু অধিক গুণে শুভ হৈ পৰে। বাস্তুশাস্ত্ৰত নাৰিকল গছৰো খুব বেছি গুৰুত্বপূৰ্ণতা আছে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘৰৰ সীমাত নাৰিকল গছ ৰোপণ কৰিলে অত্যন্ত শুভ ফল পোৱা যায়। ইয়াৰ ফলস্বৰূপে ঘৰত বসবাস কৰা ব্যক্তিজনৰ মৰ্যাদা বৃদ্ধি পায় তথা আৰ্থিক স্থিতিশীলতা লাভ হয়। বটগছকো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। আপোনাৰ ঘৰৰ পূব দিশত এই গছ ৰোপণ কৰিলে আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব। অৱশ্যে মনত ৰাখিব যে এই গছৰ ছাঁ কিন্তু আপোনাৰ ঘৰত পৰিব নালাগে। এই গছজোপা ঘৰৰ পূব নাইবা পশ্চিম দিশতহে ৰখাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ইয়াৰ পিছৰ গছজোপা হৈছে আমলখিৰ গছ। বাস্তুশাস্ত্ৰ অনুসৰি আপোনাৰ ঘৰৰ সীমাত এই গছজোপা থকাটো কিন্তু অত্যন্ত শুভ বুলি কোৱা হৈছে। এই গছজোপাই আপোনাৰ ঘৰলৈ ধনাত্মক শক্তি কঢ়িয়াই অনাৰ লগতে ইয়াৰ উপৰিও ইয়াৰ বহুতো ঔষধি গুণ আছে। গতিকে এইসমূহেই আছিল গছ তথা যিবোৰ গছ আপোনালোকে ঘৰত ৰোপণ কৰিব পাৰে তথা যিবোৰ গছ আপুনি আনক দান কৰিব নালাগে। আৰু যদিহে আপুনি এই গছসমূহ আনক দান কৰি আছে, তেনেহ'লে দান কৰাৰ বিনিময়ত আপুনি কিবা এটা নিশ্চয় ৰাখিব পাৰে। অৰ্থাৎ এনেই আপোনালোকে এই গছসমূহ আনক দান কৰি নিদিব। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্ট এটাৰ জৰিয়তে জনাব বুলি আশা কৰিছোঁ। আৰু যদিহে এতিয়া আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।